মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথি সমাজ বিচিত্ৰাৰ পাঠ 5 আদি মধ্যযুগৰ ভাৰত এই পাঠটিৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে মই সেই ক্ৰিয়াকলাপবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ক্লাছ 7ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আদি মধ্যযুগৰ ভাৰত এই পাঠটোৰ ক্ৰিয়াকলাপলৈ যোৱাৰ আগতে আমি ভাৰতৰ ইতিহাসৰ যুগ বিভাজনৰ যি সময়ৰেখা সেই সময়ৰেখাটো আমি চাম। তেতিয়া আমি আদি মধ্যযুগৰ ভাৰতৰ সময় কোন চোৱা আছিলে আমি বুজিব পাৰিম। এতিয়া এই ভাৰতৰ ইতিহাসৰ যুগ বিভাজনৰ সময়ৰেখাটো লৈছোঁ প্ৰাক-ঐতিহাসিক যুগ, সেইটো খ্ৰীষ্টপূৰ্ব 3150। তাৰপাছতে প্ৰাচীন যুগ হৈছে, প্ৰাচীন যুগ 7ম শতিকাত হৈছে। প্ৰাচীন যুগৰ পাছতেই আমাৰ আদি মধ্যযুগ, এইটো 13 শতিকাত। তাৰপিছত মধ্যযুগ 1757 খ্ৰীষ্টপূৰ্ব। তাৰপিছতে বৰ্তমান সময়ত যিটো আধুনিক যুগ। নিশ্চয় তোমালোকে এই ইতিহাসৰ যুগ বিভাজনৰ সময়ৰেখাৰ যিডাল সময়ৰেখা আছে তাৰ পৰাই তোমালোকে নিশ্চয় আদি মধ্যযুগটোনো কোন সময়ছোৱাত পৰিছে অনুভৱ কৰিব পাৰিছা। এতিয়া আহিছোঁ ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ। ক্ৰিয়াকলাপ কি দিছে, প্ৰথমতে আমি অনুশীলনী 1 কৰিম। অনুশীলনী 1ত কি আছে, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময় বুজা যায়। মই উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন। ভাৰতৰ ইতিহাসৰ অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময় বুজা যায়। ভাৰতৰ ইতিহাসত 7ম শতিকাৰ পৰা 12 শতিকালৈ প্ৰায় 500 বছৰ এই সময়ছোৱাক আদি মধ্যযুগ বুলি বুজা যায়। খ, ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল? উত্তৰটো হ'ব ৰজাই নিজৰ ইচ্ছামতে ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমিদান কৰিছিল। গ, পক্ষভূতি বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হ'ব পক্ষভূতি বংশৰ প্ৰতিষ্ঠাপক প্ৰভাকৰ বৰ্ধন। ঘ, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? উত্তৰটো হ'ব হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেন চাং। তাৰপিছত 2 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে, কি দিছে, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। আমি কেনেকৈ লিখিম? ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। এইটো সাহিত্য ক্ষেত্ৰত হ'ব। দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে বহু মন্দিৰ নিৰ্মাণ কৰিছিল, এইটো ধৰ্মীয় ক্ষেত্ৰত। ইলোৰাৰ কৈলাশনাথ মন্দিৰটো প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল, এইটো ধৰ্মীয় দিশতেই অৱদান। তাৰপিছত ৰজা অমুক বৰ্ষ সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁ ৰচনা কৰা কবিৰাজ মাৰ্গ কানাড়া ভাষাত ৰচিত এখন উল্লেখযোগ্য কাব্য। এইটো হৈছে ৰাষ্ট্ৰকূটসকলৰ কি সাহিত্যৰ ক্ষেত্ৰত অৱদান। 3 নম্বৰ প্ৰশ্নটো কি দিছে, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি? উত্তৰটো কি হ'ব, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ মূল কাৰণবোৰ হ'ল ক, 10ম শতিকাৰ আৰম্ভণিতে গুৰ্জৰ প্ৰতিহাৰসকল ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল। ৰাষ্ট্ৰকূট ৰজাই কনৌজ চহৰ আক্ৰমণ কৰি ইয়াক ধ্বংসস্তূপত পৰিণত কৰিছিল। খ, ৰাষ্ট্ৰকূটসকলে গুৰ্জৰ প্ৰতিহাৰসকলৰ আক্ৰমণ কৰাৰ সুযোগত তেওঁলোকৰ অধীনত থকা প্ৰাদেশিক শাসকসকলে স্বাধীনতা ঘোষণা কৰি গুৰ্জৰ প্ৰতিহাৰসকলক নিশকতীয়া কৰি পেলায়। গ, একাদশ শতিকাত গজনীৰ চুলতান মামুদৰ ভাৰত আক্ৰমণৰ সময়ত তেওঁলোকৰ ৰাজনৈতিক স্থিতি একেবাৰে নিঃশেষ হৈ পৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি দিছে, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো কেনেধৰণে লিখিম আমি, পালসকলে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে ৰাজ্যখন ভুক্তি, বিষয় আৰু মণ্ডল এই 3টা প্ৰশাসনীয় গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্ৰামপতি আৰু দশগামিকা বিষয়াৰ হাতত গাঁওবোৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। 5 নম্বৰ প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল নামবোৰ উল্লেখ কৰা। উত্তৰটো কি হ'ব, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূটসকলে ৰাজ্যবোৰক ৰাষ্ট্ৰ বা প্ৰদেশ, বিষয়
জিলা আৰু ভুক্তি এই তিনিটা ভাগত ভাগ কৰিছিল। আনহাতে প্ৰশাসনিক সুবিধাৰ বাবে গুৰ্জাৰ প্ৰতিহাৰসকলৰ প্ৰশাসনিক ভাগকেইটা ৰাজ্য, প্ৰদেশ, ভুক্তি আৰু মণ্ডল। এইবাৰ আহিছোঁ অনুশীলনী 2। তলৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতবৰ্ষ কটো কি দিছে, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল? উত্তৰটো কি হ'ব, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰবসকল। খ প্ৰশ্নটো কি দিছে, আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল? আৰবসকলৰ আগমনৰ সময়ত হিন্দুৰ ৰজা আছিল দাহিৰ। গ প্ৰশ্নটো কি দিয়া আছে, চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? উত্তৰটো হ'ব, চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। ঘ ভাৰতত কেতিয়াৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল? উত্তৰটো হ'ব, ভাৰতত 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত চুলতানী আমলৰ আৰম্ভণি হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কি দিছে, আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? উত্তৰটো কি হ'ব, আৰবসকলে বৰ্তমান পাকিস্তানৰ হিন্দু প্ৰদেশৰ দেৱাল বৰ্তমান কৰাচীৰ কাষত অৱস্থিত, ব্ৰাহ্মণবাদ বৰ্তমান পাকিস্তানৰ মানচুৰা, হায়দৰাবাদ পাকিস্তান, মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো কি দিছে, তৰায়নৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰটো কি হ'ব, তৰায়নৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত তুৰ্কী ৰজা মহম্মদ ঘুৰি আৰু ৰাজপুত্ৰ ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। আনহাতে তৰায়নৰ দ্বিতীয় যুদ্ধ তুৰ্কী ৰজা মহম্মদ ঘুৰি আৰু ৰাজপুতসকলৰ মাজতে 1192 খ্ৰীষ্টাব্দত হৈছিল। 4 নম্বৰ, তুৰ্কীসকলে ভাৰতত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? উত্তৰটো হ'ব, তুৰ্কীসকলে ভাৰতত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল লুটপাট চলোৱা। ইমানেই এই অধ্যায়টোৰ প্ৰশ্ন আছিলে। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।